তোমাক এটা আকৃতি দিয়া হৈছে দেখাত এটো বাৰ্থডে টুপি নিচিনা লাগিছে কিন্তু আমি যদি গণিত ভাষাত ইয়াক নামাকৰণ কৰিবলৈ যাওঁ তেন্তে আমি ক'ব লাগিব এটো এটা শংকু হয় মানে আমি যেটো বাৰ্থডে টুপিটো পিনো এই বাৰ্থডে টুপিটো এক প্ৰকাৰ শংকু বুলিয়ে ক'ব পাৰা ইয়াত তুমি কি দেখিছা তলফালে এখন বৃত্তাকাৰ ভূমি আছে আৰু তাৰ ওপৰফালে এটা বিশেষ ধৰণ এটা আছে এতিয়া এই আকৃতিটো তুমি কেতিয়াবা এনেদৰেও দেখিছা হয়নে কেতিয়াবা এনেদৰেও দেখিছা মানে তুমি আইসক্ৰীম খোৱা যে আইসক্ৰীম খোৱা কোনটো নিচিনা লাগিছে মানে শংকুকে ইংলিছত কোন হিচাপে জনা যায় তেন্তে এই আকৃতি দুটাকে যদি মই একে হিচাপে কনসিডাৰ কৰো এই আকৃতি দুটাৰ এখন ভূমি আছে হয়নে ভূমি আছে তলফালে সেই ভূমিখন কেনেকুৱা বৃত্তাকাৰ ভূমি ইয়াতো এখন ভূমি আছে ইয়াতো তুমি ক'ব পাৰা এখন ভূমি আছে বৃত্তাকাৰ ভূমি তেন্তে বৃত্তাকাৰ ভূমি হলে ইয়াটা কি হ'ব নিজস্ব ব্যাসাৰ্ধ থাকিব ওকে নিজস্ব ইয়াটা ব্যাসাৰ্ধ আছে সাপোজ মই এটো কৈছো r হেতুক মই r আখৰ দিনত কৈছো তেন্তে ইয়াৰ ব্যাসাৰ্ধটো সাপোজ r ওকে তেন্তে এই শংকুটোৰ নিজৰ এটা উচ্চতা থাকিব বা লম্ব উচ্চতা বুলি যাক ক'ব পাৰা ধৰিলা সেই উচ্চতাটো হৈছে ইয়াৰ পৰা ইয়ালৈকে এটো উচ্চতাটো মই কোন ভালকে আঁকিছো ওকে এটো সাপোজ s ইয়াটো তুমি দেখাই দিব পাৰা উচ্চতাটো তোমাৰ বাবে উচ্চতাটো হ'ব এটো কয় লম্ব উচ্চতা যদিহে আমি এই শংকুৰৰ আয়তন উলিয়াব লাগে তেন্তে কেনেদৰে উলিয়াম শংকুৰ আয়তনক বেসিক্যালি আমি v আখৰে দিনত কৰিব পাৰো বা যিকোনো এটা বস্তু আয়তনক v আখৰে দিনত কৰা যায় এতিয়া প্ৰথমে চোৱাচোন ইয়াত আমি যিখন ভূমি দেখিছো ভূমিখনৰ যদি আমি কালি উলিয়াব যাওঁ ভূমিখন কেনেকুৱা টাইপৰ দেখিছা ভূমিখন তুমি দেখিছা বৃত্তাকাৰ টাইপৰ বৃত্তৰ কালি কেনেদৰে উলিয়ায় বৃত্তৰ কালি উলিয়ায় পাই r স্কয়াৰ বৃত্তৰ কালি কেনেদৰে উলিয়ায় পাই r স্কয়াৰ এতিয়া যদি মই তাৰ লগত এই উচ্চতাটো মানে যদিহে মই এই s টো যদি পূৰণ কৰি দিও তেন্তে কি হ'ব পাই r স্কয়াৰ s এটো কি পালা বাও এটো তুমি সুঙাৰ আয়তনটো পালা হয় ইয়াৰ পৰা তুমি এটা মানে সুঙা আছে বুলি ক'ব পাৰা যেটো সুঙাৰ হাইটটো সাপোজ তোমাৰ s যেটো সুঙাৰ হাইটটো s ওকে মানে মই ইয়াৰ পৰা এটা কথা ক'ব পাৰো যদিহে মই ভূমিটো পাই r স্কয়াৰ লওঁ আৰু উচ্চতাটো s লওঁ আৰু হেকিটা যদি পূৰণ কৰি দিও আমি এটা সুঙাৰ আয়তন পাম যেটো সুঙাৰ উচ্চতাটো তোমাৰ s তেন্তে যদিহে মই শংকুটো আয়তন উলিয়াব লাগে তেন্তে মই ইয়াৰ লগত 1/3 পূৰণ কৰিব লাগিব 1/3 কেলে পূৰণ কৰিব লাগিব কাৰণ এটা সুঙাৰ আয়তন আৰু এটা শংকু আয়তনৰ যদি আমি সম্পৰ্কটো চাব যাওঁ এটা সুঙাৰ তুলনাত শংকুটো তাৰ আয়তনৰ এভাগৰ 3% হয় মানে 1/3 হয় মানে বেসিক্যালি হেকানে ইয়াত আমি 1/3 পূৰণ কৰিব লাগিব তেন্তে এটো আমি কি পালো v = 1/3 পাই r স্কয়াৰ * s এটো আমি শংকুটোৰ আয়তন পালো কাৰ আয়তন শংকুটোৰ আয়তন ইয়াৰ ক্ষেত্ৰতো তুমি একেদৰে ক'ব পাৰা শংকুটোৰ আয়তন কিমান হ'ব 1/3 পাই r স্কয়াৰ s মানে ইয়াত যদি হে তুমি প্ৰথমে s টো পূৰণ কৰা পাই r স্কয়াৰ লগত s টো পূৰণ কৰা এটা কি পাবা বেলন পাবা বা সুঙা পাবা সুঙাটো আয়তন পাবা যদি হে তাৰ 1/3 অংশ লোৱা তেন্তে তুমি শংকুটোৰ আয়তন পাবা ধৰি লোৱা তোমাক দিয়া হৈছে এই যেটো শংকুটো আয়তন সাপোজ তোমাক কৈ দিছে আৰু হেতু কৈছে সাপোজ তোমাৰ আয়তনটো 66 সেন্টিমিটাৰ কিউব বা ঘন সেন্টিমিটাৰ আৰু তোমাক যেটো উচ্চতা দিছে সেই উচ্চতাটো তোমাক কৈ দিছে উচ্চতাটো সাপোজ তোমাক কৈ দিছে কিমান কৈছে বুলি ধৰিলো 7 সেন্টিমিটাৰ সাপোজ তোমাক উচ্চতাটো কৈ দিছে 7 সেন্টিমিটাৰ এতিয়া তুমি নিৰ্ণয় কৰিব লাগে এই ব্যাসাৰ্ধটো তেন্তে উলিয়াব পাৰিবা এই ফৰ্মুলাটো সহায়ত যিহেতু তোমাক আয়তনটো দিয়া আছে 66 সেন্টিমিটাৰ কিউব তেন্তে মই v জাগাত লিখিব পাৰো 66 সেন্টিমিটাৰ কিউব is equal to কি হ'ব 1/3 ওকে পাই মানে তুমি 22/7 লিখিব পাৰিবা divided by 7 into r মানে এতিয়া মই মানটো নাজানো r মান নাজানো উলিয়াব লাগে r টো r ভাগে থাকিব r স্কয়াৰ into s মানটো কিমান হ'ব 7 হ'ব ওকে এতিয়া ইয়াটো তলত 7 আছে ইয়াটো 7 আছে 7 কটাকটি যাব আৰু ইয়াত তুমি সেন্টিমিটাৰ লিখিব পাৰা কাৰণ ইয়াত 7 লিখিলেই নহব নহয় s টো 7 সেন্টিমিটাৰ লিখিব লাগিব একেনে মই 7 সেন্টিমিটাৰ লিখিলো হাত কটাকটি গুছি গল ওকে
এতিয়া যদি এটুক তুমি হল কৰিবলৈ চেষ্টা কৰা কি কৰিব লাগিব 66 সেন্টিমিটাৰ কিউব ওকে 3 টো এপিনে হৰণ হৈ আছিল এফালে লৈ আনিলে পুৰণত আহিব ওকে ঠিক একেদৰে 22 টো এপিনে পুৰণত আছিল এফালে গলে হৰণত যাব ঠিক আছে ঠিক একেদৰে সেন্টিমিটাৰটো পুৰণত আছিল এফালে গলে হৰণত আহিব আৰু এফালে কি থাকি যাব তোমাৰ 1/3 টো ইফালে গল 22 টো গল সেন্টিমিটাৰটো গল থাকিব এফালে r² তেন্তে ইয়াত ওপৰত সেন্টিমিটাৰ দুটা আছে তিনটা আছে তলত এটা আছে এটা সেন্টিমিটাৰ কটাকটি যাব মানে ইয়াত ওপৰত সেন্টিমিটাৰ দুটা বাচিব আৰু 22 এ 66 ক তোমাৰ তিনিবাৰ কাট যাব মানে বেসিক্যালি ওপৰত কি পালা ওপৰত 3 পূৰণ 3 9 সেন্টিমিটাৰ স্কয়াৰ পালা ইজ ইকুৱেল টু কিমান r² তেন্তে তুমি ইয়াকে এনেদৰে লিখিব পাৰা r² ইজ ইকুৱেল টু 9 সেন্টিমিটাৰ স্কয়াৰ তেন্তে যদি তুমি ইয়াৰ পৰা r মানটো উলিয়াবলৈ যোৱা r মানটো কিমান হ'ব r মানটো হ'ব √9 সেন্টিমিটাৰ স্কয়াৰ এতিয়া √9 মানে কিমান √9 মানে 3 আৰু সেন্টিমিটাৰ স্কয়াৰ মানে সেন্টিমিটাৰ তেন্তে আমি গম পালো যে আমাক যেটো ব্যাসাৰ্ধ নিৰ্ণয় কৰিব কৈছিলে সেই ব্যাসাৰ্ধটো কিমান হ'ব 3 সেন্টিমিটাৰ হ'ব